অসমৰ জনসাধাৰণৰ অত্যাচাৰ নচলিব। মোদী চৰকাৰ হাই হাই, অমিত শ্বাহ নিপজ্জ। মানুহকেইটাতো কিন্তু চিনি নাপাওঁ সেইটো জন্ম হৈছিল বিদেশীক লৈ, গতিকে বিদেশী আমি খেদিম, আমি বিদেশী অনাৰ পক্ষপাতি কেতিয়াও নহয়। আমি সেইটো দাবী আমাৰ আছে, কাৰণ অতুল বৰা নহয়, 4জনে ৰিজাইন কৰিব লাগিব। দলৰ পৰিস্থিতিটো ইমান বেয়া হৈ ফালে গৈ আছে, কাৰণ দলটো চবেই সমূহীয়াভাৱে নেতৃত্ব দিয়া ভাল। কাৰণ আমি এটা ডিফাৰেঞ্চ সদায় হৈ থাকে যে কেন্দ্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত ল'ব সেইটো আচলতে কাৰেক্ট নহয়, কাৰণ আমাৰ জিলাবিলাককো সুধিব লাগিব। আৰু আমাৰ যিহেতু আমাৰ এটা দলৰ সিদ্ধান্ত আছে যে আমি ইয়াক বিৰোধ কৰিছোঁ, আমাৰ এটা প্ৰস্তাৱ আছে। দলৰ যিখন কেন্দ্ৰীয় সাধাৰণ পৰিষদখন চুপ্ৰিম অথৰিটি, তাত এটা আমাৰ সিদ্ধান্ত আছে, গতিকে সেই সিদ্ধান্তটো আমি ফ'ল' কৰিব লাগে, সেই সিদ্ধান্ত আমি মানিব লাগে। আমিতো ক'ৰবাত বহিব লাগিব, এইটো আমাৰ দলৰ অফিচ, আমিতো ক'ৰবাত বহিব লাগিব। আজি পুলিচ প্ৰশাসনে আহি কৈছে আপোনালোকে তলতকৈ অনুষ্ঠিত কৰিছে, কিন্তু আমাৰতো নিজৰ মনৰ কথা, এইটো আমি দলৰ কেম্পাছৰ ভিতৰত আমি বাহিৰত যোৱা নাই। গতিকে আপুনি এইটো চম্ভালিব নাই, এইটো মই নিজে চম্ভালিব তালা মাৰি থৈছে আৰু মানে তলা মাৰা থোৱা আছে। গতিকে আমি ওপৰত বহিব নোৱাৰোঁ, আমি দুখ পাইছোঁ। গতিকে মই কেন্দ্ৰীয় সমিতিক ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ, এইটো খুলিব লাগে। কথাটো হ'ল এনেকুৱা পৰিস্থিতি হোৱা নাই যে আমি অফিচটো চম্ভালিব নোৱাৰোঁ। আমি ভাল কাম কৰিলে মানুহে আমাক ছাপৰ্ট দিব। এটা কথা কি যে মানুহৰ ঠাই নাই। আজি আমি চেণ্ট্ৰেলৰ পিছত বাৰম্বাৰ আহিছোঁ, বাৰম্বাৰ অহাৰ পিছতো আজি আমি 3খন ইয়াত এক্সিকিউটিভ কৰিছোঁ। আজি যিটো পৰিস্থিতি, সেই পৰিস্থিতিত আমি কাৰ্যনিৰ্বাহ কৰিব